ইতিমধ্যে আমি পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ তৰফৰ পৰা আমি দ্বিবাৰ্ষিক অধিৱেশন সম্পৰ্কে আমি কেইবাটাও কাৰ্যসূচী ইতিমধ্যে লোৱা হৈছে। সেই কাৰ্যসূচীবিলাকৰ ভিতৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিলোঁ। তাৰ পাছত আমাৰ দিনজোৰা কাৰ্যসূচী অধিৱেশনৰ এই অনুষ্ঠানত আমাৰ বিশিষ্ট অতিথিসকলৰ লগতে আমি বিষ্ণুৰাভা দিৱসো আমি যোৰহাট জিলা আৰু পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ সহযোগত আমি অনুষ্ঠিত কৰিলোঁ। তাত বিশিষ্ট অতিথিসকলে বক্তাসকলে বিষ্ণুৰাভাৰ জীৱন দৰ্শন আৰু আদৰ্শৰ ওপৰত বক্তৃতা কৰি দিলে। এতিয়া আমাৰ শেহতীয়া কাৰ্যসূচী হিচাপে কবি সন্মিলন অনুষ্ঠিত হৈ আছে। গতিকে মূল কাৰ্যসূচী এইকেইটাই। হয়, নমস্কাৰ। সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ প্ৰথম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আমি দুদিনীয়াকৈ আয়োজন কৰিছিলোঁ। আজি আমাৰ মূল কাৰ্যসূচী আছিলে। যোৱা 15 জুনৰ দিনা আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাবিলাক আয়োজন কৰিছিলোঁ। অসমৰ যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিলে। আমি আজি মূল সভাত পুৰস্কাৰসমূহ বিতৰণ কৰিম। পুৱাৰ পৰা আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, তাৰপিছতে স্মৃতি তৰ্পণ, তাৰপিছতে গছপুলি ৰোপণ, তাৰপিছতে বিষয় বাছনি সভা অনুষ্ঠিত হয়। বিষয় বাছনি সভাৰ পিছতে আমি মূল সভা আয়োজন কৰোঁ। মূল সভাত নিৰ্দিষ্ট বক্তা হিচাপে মৃদুল কুমাৰ বৰা আমাৰ মাজত উপস্থিত থাকে। সভা উদ্বোধন কৰে জিলাৰ সভাপতি পৰাণ বৰুৱাদেৱে। তাৰপিছতে আমাৰ এখন আজি মুখপত্ৰ উন্মোচন কৰা হয়। মুখপত্ৰ নিনাদ মুখপত্ৰখন উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ডক্টৰ মাণিক শইকীয়াদেৱে। আমাৰ মাজত আহি উপস্থিত হৈ সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক সৈয়দ পাৰভেজ হুছেইন, জিলা সম্পাদক দেৱজিৎ গোস্বামী। এই বিষয়ে অকণমান সৈয়দ পাৰভেজ হুছেইনে বক্তব্য। আজিৰ পৰা 37 বছৰৰ আগতে জনতাৰ কবি ৰাম গগৈদেৱৰ নেতৃত্বত সদৌ অসম কবি সন্মিলন সমলয় কবি চক্ৰৰ নেতৃত্বত 6 ছেপ্টেম্বৰ তাৰিখে নামৰূপত প্ৰতিষ্ঠা হৈছিল। আজিৰ পৰা 37 বছৰে সদৌ অসম কবি সন্মিলনে অসমৰ চুকে কোণে থকা বিভিন্ন কবিক এখন মঞ্চ প্ৰদান কৰিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। আজিৰ তাৰিখত সদৌ অসম কবি সন্মিলন 24খন জিলা আৰু প্ৰায় 300 শাখাৰে সমৃদ্ধ এটা জাতীয় অনুষ্ঠান। সদৌ অসম কবি সন্মিলনে বিভিন্ন কাৰ্যসূচীৰে কবিতাক মানুহৰ মাজলৈ মানুহৰ প্ৰিয়তম সম্পদ হিচাপে ৰূপ দিবলৈ অহৰহ চেষ্টা কৰি আছে। আমি কবিতাৰ চৰ্চাৰ বাবে এখন মঞ্চ আছে আমাৰ কাব্য দিন হিচাপে আমি অনুষ্ঠিত কৰোঁ। মহিলাসকলৰ বাবে এখন মঞ্চ আমাৰ আছে, সেইখন হৈছে কাব্যনন্দিনী। ছাত্ৰ ছাত্ৰীৰ বাবে আমি কাব্য চিন্তন বুলি কলেজ মহাবিদ্যালয়ত আমি অনুষ্ঠিত কৰি আহিছোঁ। ঠিক সেইদৰে বিশিষ্ট কবিসকলক লৈ আমি তেওঁলোকৰ অভিজ্ঞতা আৰু তেওঁলোকৰ কবিতা সম্পৰ্কে জানিবৰ বাবে কবিৰ সৈতে কথামালিতা বুলি এক অনুষ্ঠান আমি অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ দুখনকৈ মুখপত্ৰ আছে, এখন হৈছে নতুন কবিতা আৰু এখন হৈছে সমলয়। আৰু ঠিক সেইদৰে ইংৰাজী এখন মুখপত্ৰ আছে, সেইখন হৈছে ইক' অৱ দ্য ব্ৰহ্মপুত্ৰ, যিখন যোৱা বছৰৰ পৰা আমাৰ প্ৰকাশ হ'বলৈ আৰম্ভ কৰিছে। এখন আমাৰ ডিজিটেল আলোচনী আছে, সেইখন হৈছে মেঘদূত। সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় ডক্টৰ কুতুবুদ্দিন আহমেদ ভৱন যোৰহাটৰ মেলেঙত অৱস্থিত। আৰু এই কুতুবুদ্দিন আহমেদ ভৱনতে সদৌ অসম কবি সন্মিলনৰ পৰিকল্পিত ৰাম গগৈ কাব্য গৱেষণা কেন্দ্ৰ আৰু জাতীয় কাব্য গ্ৰন্থাগাৰ অতি সোনকালে আমি আৰম্ভ কৰিবলৈ মনস্থ কৰিছোঁ। আৰু অসমৰ সমূহ কবিয়ে যাতে কবিতা চৰ্চাৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিব পৰা যায়, তাৰ বাবে সদৌ অসম কবি সন্মিলনে অহৰহ চেষ্টা কৰি আছে। আজি পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ যি দ্বিবাৰ্ষিক অধিৱেশন, তাক কেন্দ্ৰ কৰি পেলাই তেওঁলোকে জ্যোতিপ্ৰসাদ ৰাভাদেৱৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পৰ্কে কবিতা তেওঁৰ সম্পৰ্কে নিৰ্দিষ্ট বক্তাই বক্তব্য ৰাখে আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এই যাতে কবিতা আগবাঢ়ি যাব পাৰে, ৰাভাৰ কবিতা সম্পৰ্কে কবিতা আবৃত্তিৰ প্ৰতিযোগিতাও তেওঁলোকে অনুষ্ঠিত কৰিছিল। আজি দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকে কাৰ্যসূচী সম্পন্ন কৰিছে। ইয়াত কবিতা পাঠৰ অনুষ্ঠানো আছে আৰু নিনাদ নামে এখন তেওঁলোকৰ মুখপত্ৰও আজি অনুষ্ঠিত হয়। এই অনুষ্ঠানত এক সফল অনুষ্ঠান হিচাপে তেওঁলোকে চিহ্নিত কৰিব পাৰিছে। নৱনিৰ্বাচিত সভাপতি ভৱ গগৈ আৰু সম্পাদক বিকি নেওগ ডাঙৰীয়াকে প্ৰমুখ্য কৰি প্ৰতিজন নতুন নৱনিৰ্বাচিত সভাপতি সম্পাদকক অনাগত দিনত যাতে সদৌ অসম কবি সন্মিলনক এইদৰে আগুৱাই লৈ যাব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।